খিলঞ্জীয়াৰ ওপৰত মিয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত মঞ্জুৰ আলী। তীব্ৰ গৰিহণা সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ। সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ জিলা সমিতিয়ে হাজোৰ মিলপাৰ ৰতনপুৰত সংঘটিত হোৱা খিলঞ্জীয়া লোকৰ ওপৰত আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। কালি হাজোৰ মিলপাৰা ৰতনপুৰত মিয়াৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল মঞ্জুৰ আলী নামৰ এজন লোক। মঞ্জুৰ আলীয়ে মিলপাৰাত বজাৰ কৰিবলৈ যোৱাৰ সময়তে তাপাবৰীৰ কালাম আলী আৰু ভাতৃ কাছিম আলীৰ নেতৃত্বত অহা কেইবাজনীয় গুণ্ডা বাহিনীয়ে ওপৰজুপুৰি প্ৰহাৰ কৰাত চিকিৎসাধীন হ'বলগীয়া হৈছিল। এনে ঘটনা সন্দৰ্ভত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কামৰূপ জিলা সমিতিৰ মুখ্য উপদেষ্টা সুলেমান আলী আৰু জিলা সমিতিৰ সভাপতি নুৰুল হকে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। নেতাদ্বয়ে খিলঞ্জীয়া লোকৰ ওপৰত মিয়াৰ এনে আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায়। ইফালে চৰাঞ্চলত অবাধ বেদখল উচ্ছেদ কৰিবলৈ প্ৰশাসনৰ ওচৰত নেতাদ্বয়ে আহ্বান জনায়। মই এইটো ঘৰ বান্ধিছোঁ আৰু আমাৰ মায়ে এটা ঘৰ পাব। মই ভাবিলোঁ তেওঁলোকক অলপ বস্তু কিনি দিলে পুৰাণ বস্তু কিন্তু গাঁঠিলি ছেকেণ্ড কিস্তিটো পাৱাত সহজ হ'ব। এইবুলি মই আমাৰ সৰু ভাইজনক লৈ তাতে মই মাল কিনিব গ'লোঁ। যাওঁতে আহিলোঁ, মাল কিনিব যেতিয়া গ'লোঁ যাই মই আহিলোঁ তাতে মাল চাই ৰতনপুৰ পালোঁ। ৰতনপুৰ পাওঁতে কালামবুৰাল তেওঁক লাগাল পালোঁ। তেওঁৰ লগত মোৰ বিজনেছৰ পইচাৰ ৰিলেশ্যন আছে। তেওঁক ক'লোঁ পইচাটো আগৰ পৰাই তই দিমকৈ দিয়া নাই। তেওঁলোকৰ আতাউৰ ইছমাইল তেওঁলোকে মোক বিচাৰো মাৰি দিছিল পইচাটো অলপকৈ হ'লেও দিব। আতাউৰৰ দ্বাৰাই মোক 30,000 এবাৰ পইচাও দিছিল। তেওঁ যেতিয়া পইচাৰ কথা ক'লোঁ তেওঁ মোক উঠাই দিছিল আৰু তেওঁ উল্টা মানুহৰ আগত কৈছে তাৰে মানুহখিনিৰ আগত 3 লাখ টকা পাওঁ, সেই গিৰাক যাব দিব নোৱাৰা। এনেকুৱা যেতিয়া কৈছে তাৰে মিয়াখিনিতে মোক আহিব নেদে এতিয়া। এইবুলি মই ইছমাইল আৰু আতাউৰক ফোন কৰি মাতিলোঁ যে তহঁতে যিহেতুকে বিচাৰটো মাৰি দিছিলি মোক অলপ সাক্ষী দি বিচাৰটো মোক মাৰি দি। এনে হিচাপত থাকি তেওঁলোক দুজনো আছিল। তেওঁলোক অহাৰ পাছত আন্দাজ নামৰ ল'ৰা এজন আছিল। আন্দাজ নামৰ আহি কিনে সেই আন্দাজ নামৰ ল'ৰাজনে আহি আৰু সিৰ পৰাই আৰু মাৰপিট চৰু আৰু। আপুনি ক'লৈ গৈ আছিলে সেই সময়ত? তাতে থাকিলোঁ। মইতো ইছমাইলহঁতক মাতিছোঁ যে সেইটোকে মুৰব্বী মানুহ মোৰো টামচৰ মানুহ, তেওঁলোকে বিচাৰখন মাৰি দিব, যি হয় হ'ব। মাৰিব যি তেওঁলোকে আক্ৰমণ কৰিব গম পোৱা নাই, তেনেহ'লেতো মই মোৰ গাঁৱৰ মানুহো মাতিলোঁ হয়। তেওঁলোকৰ এনে অত্যাচাৰ, ময়ে পইচা পাম মোৰে ওপৰত আক্ৰমণ কৰিব। প্ৰায় 2 লাখ টকা পাওঁ আৰু আমাৰ চৰত দেখিতো আমাৰ মুছলমান অসমীয়া যিখিনি খিলঞ্জীয়া আছে যাবাই নোৱাৰে। আমাৰ চৰত মাটি আছে 150-200 বিঘা, তেওঁলোকে এনেই দখল কৰি খাই আছে ওপৰত। আৰু এসপ্তাহমান আগত, আজিৰ পৰা এসপ্তাহ আগত এই ৰমিজুদ্দিন বুলি কয় নজৰুল ভতিজা তেওঁৰ, আজি 8 দিনমান আগতে 100 মিটাৰ নহয়েই তাতে মাৰি কিনে তাক পঠাই দিছে। মোৰ ভাইটোৱে এজাহাৰ কৰিছে, এজাহাৰত কি লিখিছে নাজানো। এতিয়াই মোৰ এডাল চেইন আছিল আৰু মই যি কাঠ আৰু ৰ'দ আনিব পইচাটো নিছিলোঁ সেইখিনি পইচাও কাঢ়ি ৰাখিছে। চেইনডাল নাই। মোবাইল এটা আছিল মোৰ এক্সট্ৰা মোবাইল। হাজো থানাত এজাহাৰ কৰিছে। নয়ন ছাৰ হাজো থানাত আছিল। আহি কিনে মোক হাজো থানাৰ পৰা আহিছে মোক মেডিকেলত আহি কিনে সুধিছে তুমি অলপ সুস্থ হৈছে? মই ছাৰ সুস্থ হৈছোঁ যদিও ইমান হোৱা নাই, এলাখান গোটাই হেৰি হৈ আছে, কিন্তু মই ঘৰত যাম। মেডিকেলে মোক ৰিলিজ দিয়া নাই। মই জোৰ জবৰদস্তি আহিছোঁ। মই বোলো কি মই আকৌ লাগে আহিম, মই আমাৰ গাঁৱৰ মানুহৰ ওচৰত বিচাৰ চাওঁ তেওঁলোকে কি কৰে। তেওঁলোকৰ গাঁৱৰ মানুহ যিহেতুকে মোক এনেকুৱা ধৰিলা। এতিয়া মই হাজো থানাৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ অভিযোগেদি মোক সোনকালে বিচাৰখন লাগে। কি কাৰণত এনেকুৱা একো কৰা নাই। তেওঁলোকে যাওঁ কৈছে। এতিয়া আজিও যাৱাৰ কথা আছে, এতিয়া গৈছে নাগৈছে মই আকৌ
মইতো এতিয়া জানিব পৰা নাই, এতিয়া অলপ বেছি নাই। প্ৰথম মূল অভিযুক্ত কোন আছিলে এই ঘটনাৰ লগত? কালামৰ ঘৰ তাতে মেলপাৰা, সি এই তাপাবৰী বুলি কয় নেকি। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24।